অগ্নিবীৰ ফাইনেল মেৰিট লিষ্টৰ নাম অহাৰ পিছত যোনটো তোমালোকে মই কৈছিলোঁ এয়াৰো বুলি, তাত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ লগতে আকৌ ৰিমেডিকেল হয় নেকি। যিহেতু তোমালোকে যেতিয়া এক্সাম দিছিলা, এক্সামত পাছ কৰি ফিজিকেলত পাছ কৰিতো তোমালোকৰ সেইদিনাখনি মেডিকেল হৈ গৈছিলে। তোমালোকৰ প্ৰাইভেট পাৰ্টৰ পৰা ধৰি তোমালোকৰ পাইলছ, ভেৰিক'জ ভেইনছ, চকু, দাঁতৰ পৰা ধৰি যিমান তোমালোকৰ শৰীৰৰ ওপৰৰ পৰা তলেতো চবটো তোমালোকৰ অলৰেডি মেডিকেল হৈ গৈছিলে। তো বহুতৰ ডাউট মানে মনত, যোনসকলে এতিয়ালৈকে অগ্নিবীৰ ইণ্টাৰভিউ দিয়া নাই, যোনসকলে ফাৰ্ষ্ট এটেম্প এবাৰ দিছে, তো বহুতৰ মনত ডাউট যে আকৌ মানে যোনটো তোমাৰ কি দাদা তুমি যোনটো এয়াৰো বুলি কৈছিলা, তাত তুমি কৈছিলা অকল ডকুমেণ্ট ভেৰিফিকেশ্যন হয় বুলি, কিন্তু ৰিমেডিকেল আকৌ হয় নেকি। তো হয়, তোমালোকে এলাৰ্ট থাকিবা। মই তোমালোকক অতি ইম্পৰ্টেণ্ট কথা এটা ক'ম, শুনিবা, একদম সাৱধান হৈ থাকিবা মানে। কাৰণ তোমালোকৰ যোনটো এয়াৰো, তোমালোকৰ সেইটো চাকৰিটো হেৰুৱাই দিব পাৰে। এয়াৰো এনেকুৱা এটা বস্তু, তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ লগতে যোনটো তোমালোকৰ এয়াৰো চেণ্টাৰ, তাত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ লগতে তোমালোকৰ যোনজন মেডিকেল অফিচাৰ, যোনজন মেজৰ হ'ব পাৰে বা তাতকৈ অকণ মেজৰ জেনেৰেল বা লেফটেনেণ্ট জেনেৰেলো হ'ব পাৰে, যোনজন মেডিকেল অফিচাৰ, সেই ছাৰজনে তোমালোকক ৰিমেডিকেল কৰিব। ঠিক আছে, বহুতে কথাটো নাজানে, কিন্তু তোমালোকে যদি চিলাই পৰি যায়, তোমালোকে চাকৰি পালোঁ বুলি লগৰবোৰৰ লগত পূৰা পাৰ্টি কৰিলা বা বাইক বা স্কুটি হওক পূৰা হেলমেট নিপিন্ধাকৈ স্পীড চলালা, বা তোমালোকৰ ফ্ৰেকচাৰ হৈ গ'ল বা কিবা চিলাই পৰি গ'ল বা কিবা ঘাঁহ পৰি তোমালোকৰ মাংস এৰাই গ'ল, তেতিয়া তোমালোকে চাকৰিটো হেৰুৱাই দিবা। ঠিক আছে, বহুতে সেই কথাটো নাজানে, কাৰণ তেনেকৈ বহুত ঘটনা হৈছে। চাকৰিটোত ফাইনেল মেৰিট লিষ্টৰ নাম আহি যোৱাৰ পিছত মানে কি কৰোঁ কি নকৰোঁ হয়, লগৰবোৰৰ লগত গৈ পাৰ্টি কৰে, অধাই মধাই বাইক চলাই, স্পীড চলাই। তো তাৰ ফলত তেওঁলোকে মানে যেতিয়া ৰিমেডিকেল হয় এয়াৰত, যোনটো আৰু তোমালোকৰ য'ত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তাত তোমালোকে মানে কি হয়, পাছ কৰিব নোৱাৰিবা মানে। পাছ কৰি তোমালোকে ট্ৰেন্সফাৰ হৈ যাব নোৱাৰিবা, আগৰ তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ যাব নোৱাৰিবা। তো কিমান এটা মানে দুখ লাগিব সেইটো টাইমত, তোমালোকে নিজে ভাবি চোৱা। চব তোমালোকে এক্সাম পাছ কৰিলা, এক্সাম পাছ কৰি ইমান কষ্ট কৰি, কাৰণ বহুত তোমালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে অলপ ডকুমেণ্ট পাতিৰ পৰা ধৰি তোমালোকৰ ডকুমেণ্ট হওক, তোমালোকে যিমান মানে প্ৰথমৰ পৰা যিমান কষ্ট কৰিছিলা, তো কিমান পইচা পাতি খৰচ হ'ব, কিমান তোমালোকে মা দেউতাৰ পৰাই যদি সুধিছিলা, তো কিমান দিন হাজিৰা কৰি তোমালোকে কষ্ট কৰি সেই পইচাবোৰ দিছিলা, বা তুমি নিজৰ সঞ্চয় কৰি থোৱা নিজৰ ছেভিংছ পইচাখিনি তোমালোকে ইস্তেমাল কৰি ইউজ কৰি মানে চাকৰিটো লৈছিলা, যেনে তেনে কষ্ট কৰি দিন ৰাত একাকাৰ কৰি। যেতিয়া চাকৰিটো তুমি লোৱাৰ পিছত এটা সাধাৰণ ভুলৰ বাবে বা এটা সাধাৰণ দাগ, এটা অকণমান সাধাৰণ ঘাঁহৰ কাৰণে যদি তোমালোকে এয়াৰত ৰিজেক্ট হৈ চাকৰিটো হেৰুৱাই দিয়া, তো সেইটো টাইমত বহুত বেয়া লাগিব। ঠিক আছে, বহুতে মানে কথাটো নাজানে। ঠিক আছে, মই তোমালোকক জনাই দিলোঁ, যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা। কাৰণ তোমালোকে যেতিয়া তোমালোকৰ ফাইনেল মেৰিট লিষ্টৰ নাম আহি যাব, ফাইনেল মেৰিট লিষ্টৰ নাম আহি যোৱাৰ পিছত অধাই মধাই মানে নুঘূৰিবা, নিজৰ ছেফটি থাকিবা। কাৰণ তুমি যেতিয়া চাকৰিটো পাই যাবা, চাকৰিটো পোৱাৰ পিছত বহুতৰ মানে হিংসাও কৰিব পাৰে তোমাক। তো মাতি নি তোমাক ওলৈ তোলাই নি মদ চদ খুৱাই বা এনেকৈ পাৰ্টি চাৰ্টি কৰাই তোমাক গাড়ীত উঠাই তোমালোক মানে পেলাই, তোমালোক কোন টাইমত কি কৰাই দিব তুমি নিজে গম নাপাবা। তো আজিকালিৰ দিনত কেতিয়া অসম হওক অল ইণ্ডিয়াত কেনেকুৱা চিটুৱেশ্যন চলি আছে তোমালোকে গম পোৱাই, হত্যা, মানুহক মৰা, এইবোৰ চলি আছে। তো সদায় চাকৰিটো যদি তোমালোকে পাই যোৱা, ঘৰত থাকিবা, ইম্পৰ্টেণ্ট যদি কাম আছে সেইবোৰ কৰিবা, ডকুমেণ্টৰ পৰা ধৰি কিবা ল'বলগীয়া বস্তু যদি আছে। কাৰণ তুমি গমটো পাই যাব নিজৰ নাম আহি গ'ল বুলি। যোনদিনাখনি ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, সেইদিনাখনি তোমালোকে এয়াৰলৈ যাবা, বাকী টাইমত ঘৰৰ মানুহৰ লগত কটাবা। কাৰণ কেইদিনমানৰ পিছতো তোমালোকে ট্ৰেইনিঙলৈ গুচি আহিবা ন সেইটো টাইমত। তো সেইকাৰণে নিজৰ ছেফটি নিজে যদি ৰাখা, নিশ্চয় তুমি ৰিমেডিকেলত পাছ হৈ যাবা। আৰু ৰিমেডিকেলত নাভাবিবা যে তুমি একো ভাল কৰে, ইমান চেক নকৰে, ইমানো হাৰ্ডলি চেক নকৰে, কিন্তু তোমালোকৰ য'ত মানে চান্স থাকে, তোমালোকৰ দুখ পোৱাৰ য'ত ফ্ৰেকচাৰ হোৱাৰ চান্স থাকে, সেই পাৰ্টবোৰ মানে চেক কৰিবই। ঠিক আছে, তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰ ফাইনেল মেৰিট লিষ্টৰ নাম অহাৰ পিছত এয়াৰত আকৌ ৰিমেডিকেল কৰে নেকি। হয়, নিশ্চয় কৰে। সাৱধান থাকিবা, এলাৰ্ট থাকিবা, বি ছেফটি হৈ থাকিবা, নিজৰ ছেফটি নিজৰ ওপৰত ধ্যান দিবা। তো তোমালোকে ৰিমেডিকেলত আৰামছে পাছ হৈ যাবা। ঠিক আছে, অতি ইম্পৰ্টেণ্ট এটা ভিডিঅ' আছিলে, বহুতেই কথাটো নাজানে। তো যিমান পাৰা তোমালোকে লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। ঠিক আছে।